নমস্কাৰ বন্ধুসকল, আজি বহুত দিনত আপোনালোকলৈ এটা ভিডিঅ' আনিছোঁ। এই ভিডিঅ'টো সাম্প্ৰতিক সময়ত বৰ্তমান চলি থকা নেপালৰ সমস্যাৰ বিষয়ে আপোনালোকৰ মাজত আলোচনা কৰিম। আপোনালোকে দেখিছে যে নেপালত বৰ্তমান অস্থিৰতাৰ ভৰি পৰিছে। নেপালত পাৰ্লিয়ামেণ্ট জ্বলাই দিছে, PM-এ পদত্যাগ কৰিছে, জনসাধাৰণে প্ৰটেষ্ট কৰিছে। আমি ইয়াৰ বিষয়ে আজি আলোচনা কৰিম। আমি জানো যে নেপাল এখন হৈছে আমাৰ ভাৰতৰ এখন চুবুৰীয়া দেশ। ইয়াত গণতন্ত্ৰ চৰকাৰ চলে আৰু আমি যদি হিষ্ট্ৰী চাবলৈ যাওঁ 2015 চনৰ 2015 নহয়, পূৰ্বতে নেপালত চৈগেল ডাইনেষ্টি শাসন কৰিছিল। পিছত তাৰ জনতাই প্ৰটেষ্ট কৰি, প্ৰজাসকলে প্ৰটেষ্ট কৰি গণতন্ত্ৰ আনিলে। গণতন্ত্ৰৰ পিছত নতুন সংবিধান প্ৰস্তুত হ'ল। নতুন সংবিধানৰ মতে ইলেকশ্যন হ'ল। ইলেকশ্যন হোৱাৰ পিছত বৰ্তমানৰ প্ৰধানমন্ত্ৰী হিচাপে কেপি শৰ্মা অলি আছিল। আৰু বৰ্তমান যিটো হিংসাত্মক ঘটনা হ'ল, তাৰ ফলত কেপি শৰ্মা অলিয়ে বৰ্তমান প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে। আৰু আমি যদি চাওঁ নেপালৰ বৰ্তমান যি চলি আছে, যি আন্দোলন হৈছে, তাৰফলত ইয়াৰ মূল কাৰণবিলাক কি? আমি যদি চাওঁ মেইন ৰিজনটো হৈছে ছ'চিয়েল মিডিয়াৰ বেন কৰি দিছিলে। ছ'চিয়েল মিডিয়া বেন কৰাৰ কাৰণটো আছিলে যে চৰকাৰৰ বিৰুদ্ধে যদি কোনোবাই কোনো পোষ্ট বা কোনো যদি প্ৰতিবাদ কৰে, তাক ৰোধ কৰা। এই বস্তুটো নেপাল চৰকাৰে এসপ্তাহ আগতে, যেনে ছ'চিয়েল মিডিয়া ধৰক ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, টুইটাৰ, যদি কোনোবাই যদি ধৰক তাত যদি চৰকাৰৰ বিৰুদ্ধে মাত মাতে, তেওঁলোকৰ সেই পোষ্টবোৰ নোহোৱা কৰিবৰ কাৰণে বেন কৰিছিল। বিশেষকৈ সেই কথাটোক লৈ যিখিনি নৱপ্ৰজন্ম আছে, যিখিনি সাধাৰণতে জেন জেড বুলি কোৱা হয়, যিখিনি জেড জেনেৰেশ্যন বুলি কোৱা হয়, বিশেষকৈ নতুন প্ৰজন্ম যিবিলাক ধৰক জেড জেনেৰেশ্যনটো ধৰা হয় সাধাৰণতে 1997 চনৰ পিছত যিখিনি জন্ম হৈছিল, তেওঁলোকক জেন জেড বুলি কোৱা হয়। আৰু তাৰ আগৰখিনি আপোনাৰ আলফা জেনেৰেশ্যন বুলি কোৱা হয়। বিশেষকৈ ছ'চিয়েল মিডিয়া যেনে ইউটিউব হওক, ইনষ্টাগ্ৰাম হওক, টিকটকটো ইণ্ডিয়াত বেন আছে, কিন্তু নেপালত বেন নাই। তো সেইবিলাক আজি যুগৰ বিশেষকৈ জেড জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকে নিজৰ মত প্ৰকাশৰ এটা মিডিয়াম হিচাপে তেওঁলোকে গ্ৰহণ কৰে, আৰু সেই হিচাপে তেওঁলোকে প্ৰকাশ কৰে। হয়, আমি সকলোৱে প্ৰকাশ কৰোঁ, কিন্তু বিশেষকৈ আজি দেখিছে নতুন চামে ফেচবুক, টুইটাৰ বা ইনষ্টাগ্ৰাম নহ'লে তেওঁলোকে এনি টাইম সেইবিলাকত বিজি থাকে। গতিকে এইবিলাক বেন কৰাৰ পিছত তেওঁলোকে প্ৰটেষ্ট কৰিব ল'লে। একচুৱেলি এইটো জাষ্ট এটা ইছ্যু, কিন্তু মেইন তাৰ মাজত সোমাই থকা আন্তৰ্নিহিত কাৰণটো হৈছে বিশেষকৈ চৰকাৰত চলি থকা, কেপি অলি চৰকাৰত চলি থকা যিবিলাক কৰাপশ্যন ধৰক বা যি নেপটিজিম, তাৰ বিৰুদ্ধে ৰাইজৰ এটা ক্ষোভ আৰু তাৰ বিৰুদ্ধে এটা প্ৰতিবাদ। কিন্তু এই বস্তুটো আজি ছ'চিয়েল মিডিয়াৰ বেন কৰাৰ কাৰণে এটা ক্ষোভ হিচাপে প্ৰকাশ পাইছে। আৰু আচলতে এই যিবিলাক কৰাপশ্যন আছিল বা নেপটিজিম মিনছ ধৰক মন্ত্ৰী বিষয়াসকলৰ যিবিলাক ধৰক পিয়াৰ্ছ আছিলে বা তেওঁলোকৰ যিবিলাক ঘৰুৱা মানুহে চৰকাৰী সম্পত্তিৰ অপব্যৱহাৰ বা তেনেকুৱা ধৰণে কৰাৰ ফলত কি হ'ল, মানুহবিলাকে ছ'চিয়েল মিডিয়াৰ থ্ৰুদি নিজৰ মতবিলাক প্ৰকাশ কৰিবলৈ, প্ৰতিবাদ কৰিবলৈ, আৰু সেইবিলাক চৰকাৰে সেইবিলাক দেখি মেলি তেওঁলোকে বেন কৰিব ধৰিলে। ছেকেণ্ড কথা আছিল, তাৰ আগৰ এটা ইছ্যু আছিল যে যিহেতু ছ'চিয়েল মিডিয়া ধৰক ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব এইবিলাক হৈছে মেইনলি আমেৰিকান বা বাহিৰৰ দেশৰ পৰা যিবিলাক বস্তু আনিছে, তেওঁলোকে এইবোৰ প্ৰপাৰ ৰেগুলেট কৰিবৰ কাৰণে এটা ৰুল বনাইছিলে। ৰুলবিলাক চেঞ্জ কৰিছিল যে তেওঁলোকে প্ৰপাৰ লাইচেঞ্চ বা তেওঁলোকে ৰেগুলেটৰী যিবিলাক নৰ্মছ আছে সেইবিলাক ফ'ল' কৰি নেপালত অপাৰেট কৰিব পাৰিব আৰু নেপাল চৰকাৰৰ মতে চলিব লাগিব। কিন্তু বাহিৰৰ কোম্পানীবিলাকে সেই নৰ্মছবিলাক হয়তো এই প্ৰতিবাদ বা হিংসাত্মক ঘটনাটো হোৱাৰ আগলৈকে মানি চলা নাছিল। তাৰ ফলত চৰকাৰে একশ্যন হিচাপে এইবিলাক বেন কৰিছিল, বেন কৰিবলৈ বাধ্য হৈছিল। সেইকাৰণে এইটো এটা কাৰণ বুলি ধৰা হয়। তাৰপিছত আমি যদি চাওঁ ইয়াৰ পৰিণামসমূহ, 19 জনতকৈ অধিক মানুহৰ মৃত্যু এতিয়ালৈকে হৈছে। তাৰপিছত চৰকাৰৰ পাৰ্লিয়ামেণ্ট জ্বলাই দিছে,
মন্ত্ৰী আমোলাবিলাক সিহঁতে পদত্যাগ কৰিছে। তো গতিকে এটা অৰাজকৰ পৰিৱেশ সৃষ্টি হৈছে। এই গোটেই ঘটনাবোৰটোক লৈ যদি আমি লক্ষ্য কৰোঁ, আমি এটা দেখা পাম যে চৰকাৰ যদি জনতাৰ বিৰোধী হয়, জনতাৰ ক্ষোভ আজিৰ যুগত প্ৰতিফলিত হ'বলৈ বেছি সময় নালাগে। কাৰণ যিহেতু এইটো এটা ছ'চিয়েল মিডিয়া যুগ বা জেনৰ যুগ। কাৰণ আজি এটা প্ৰতিবাদ বা প্ৰটেষ্ট বা তেনেকুৱা ধৰণৰ যিকোনো হিংসাত্মক চৰকাৰ ভিতৰত মাত মাতিবলৈ বা জনমত গঠন কৰিবলৈ আজি আগৰ দিনৰ দৰে বেছি সময় নালাগে। কাৰণ ছ'চিয়েল মিডিয়া ধৰক ফেচবুক বা হোৱাটছএপ বা ইনষ্টাগ্ৰাম বা টুইটাৰ য'তে হওক এটা মেছেজ এডিটলি ৰাতিৰ ভিতৰতে মানুহবিলাকে দেখা পায় আৰু তেনেকুৱা ধৰণৰ এটা জনমত গঠন কৰিব পাৰে। হয়, আগতে ভাৰত স্বাধীনৰ সময়ৰ কথা যদি আমি চাওঁ, গান্ধীজী বা স্বাধীনতা আন্দোলন যিবিলাক নেতা আছিল, তেওঁলোকে মানুহক জনসাধাৰণক একগোট কৰিবৰ কাৰণে বা জনমত গঠন কৰিবৰ কাৰণে তেওঁলোকে যথেষ্ট সময় ল'ব লগা হৈছিল। কাৰণ সেইটো সময়ত ছ'চিয়েল মিডিয়া বা তেনেকুৱা ধৰণৰ কোনো মাধ্যম মানুহৰ মাজত এভেইলেবল নাছিল। গতিকে সেইটো সময়ত তেনেকুৱা হৈছিল। কিন্তু আজিৰ যুগত আকাশ পাতাল পাৰ্থক্য। একদিনৰ ভিতৰতে সকলো সলনি হৈ যায়। একদিনৰ ভিতৰতে আজি আমাৰ অসম বা গোটেই ইণ্ডিয়াতে আমি যদি চাওঁ, কৃষকৰ প্ৰটেষ্ট বা আমাৰ ইয়াতে ধৰক CAA বা তেনেকুৱা প্ৰটেষ্টবিলাকলৈ যদি চাওঁ, আজিৰ যুগত চৰকাৰ পক্ষে প্ৰতিবাদ কৰিবলৈ বা মানুহবিলাক আমাৰ জনমত গঠন কৰিবলৈ বৰ বেছি সময় নালাগে। কাৰণ আজি হোৱাটছএপতে যদি আজি এটা সাধাৰণ মেছেজ দি দিয়া হয়, কাৰণ 1-2 ছেকেণ্ডৰ ভিতৰতে সকলো মানুহৰ মাজলৈ যায় আৰু তেওঁলোকে পোৱাৰ পিছত অতি কম সময়ৰ ভিতৰতে সেইবোৰ কাৰ্যক্ষম হৈ যায়। ঠিক তেনেকৈ আমি যদি চাওঁ, এই যে প্ৰতিবাদ হ'ল, এই প্ৰতিবাদটোৰ হোৱাৰ মূল কাৰণখিনি অৱগত কৰিছোঁ। যিহেতু কৰাপশ্যন চলি আছিল, নেপটিজিম চলি আছিল, তাৰ উপৰি মানে চৰকাৰে ৰাইজৰ সৈতে জনসাধাৰণৰ হকে কাম কৰা নাছিল যিমানটো কৰিব লাগে। তো গতিকে এনেকুৱা ধৰণৰ কাৰণবিলাক মানে ৰাইজৰ মাজত ক্ষোভবিলাক জমা হৈ আজি ইয়াত প্ৰতিফলিত হৈছে। তো সেইটোৱে কথা। যদি চৰকাৰে যদি ৰাজ্যৰ পক্ষত কাম নকৰে বা নিজৰ মইমতালি বা স্বৈৰাচাৰী যিটো শাসন বুলি কয় তেনেকুৱা ধৰণৰ যদি কাম কৰিবলৈ হয়, নিশ্চয় জনসাধাৰণৰ ৰোষত বলি হ'বই লাগিব। তাৰোপৰি আৰু এটা কথা কওঁ, আজিৰ যুগত দেখিছেই যে ছ'চিয়েল মিডিয়া হওক বা যিকোনো ডিজিটেল মাধ্যম কিমান ইম্পৰ্টেণ্ট। কাৰণ আজি আমি এটা সাধাৰণ হোৱাটছএপ মাধ্যমে চাওক, আৰু যিকোনো অফিচিয়েল প্ৰচেছ বা যিকোনো কামবোৰ সাধাৰণতে বিজনেছবিলাক যিবিলাক হোৱাটছএপৰ থ্ৰুদি হয়, ফৰ্মেল মিটিঙৰ পৰা আদি কৰি যিয়ে নহওক। তো গতিকে এই মিডিয়াবিলাক যদি বন্ধ কৰি দিয়ে চৰকাৰে, এতিয়া ছাপ'জ ইণ্ডিয়াতে বোলে ছাডেনলি আজিৰ ভিতৰতে বোলে হোৱাটছএপ বেন, ফেচবুক বেন, তো মানুহবিলাকৰ মাজত কি হ'ব? কাৰণ ইয়াৰ লগত বহুত মানুহ জড়িত হৈ আছে, ধৰক ডিজিটেল ক্ৰিয়েটৰ পৰা আদি কৰি বিজনেছ অফিচিয়েল যিবিলাক কাম আছে ধৰক। কাৰণ আজি হোৱাটছএপতে যদিও এতিয়াও ফৰ্মেল মিনছ অফ কমিউনিকেশ্যন হোৱা নাই হোৱাটছএপ, তথাপিও কিন্তু আজি আমি অফিচিয়েল পাৰপাছ বিজনেছ ট্ৰানজেকশ্যন এইবিলাক কাৰণ আমি কি হয় ডিজিটেলি আমি হোৱাটছএপৰ থ্ৰুদি মেক্সিমাম হয়। যদি ছাপ'জ আজি হোৱাটছএপ বেন কৰি দিলে, তেতিয়া কি হ'ব মানুহবিলাকৰ মাজত? তো কথাবিলাক তেনেকুৱা ধৰণৰ। গতিকে চৰকাৰৰ যদি জনসাধাৰণৰ বিপক্ষে হয়, নিশ্চয় ৰোষত বলি হ'বলৈ। আজি নেপাল তাৰে উদাহৰণ। তো সেইটো কথা, মনৰ ভাৱ যি আছিল প্ৰকাশ কৰিলোঁ। এটা কাৰেণ্ট ইছ্যু আপোনালোকৰ মাজত আনিলোঁ। কাৰণ দেখা গৈছে যে কিছুমান ক্ষেত্ৰত এনেকুৱা হয় আমাৰ ভাৰততো, আপোনালোকে মন কৰিছে নিশ্চয়, চৰকাৰে যেতিয়া শাসন ভাৰত থাকে, যেতিয়া জনতাক আওকাণ কৰে, তেতিয়া নিশ্চয় এটা প্ৰতিফলন দেখা পোৱা যায়। তাৰ উপৰিও যদি চৰকাৰে, কাৰণ যিহেতু কিছুমান ক্ষেত্ৰত আমাৰ অসমতো আপোনালোকে দেখিছে যে CA প্ৰতিবাদৰ সময়ত ইণ্টাৰনেট কানেক্টিভিটি নোহোৱা কৰি দিছিলে। তো তেনেকুৱা ধৰণে যদি চৰকাৰে জনসাধাৰণৰ বিপক্ষে কিছুমান পদক্ষেপ লৈ থাকে, নিশ্চয় চৰকাৰে সেইটো কথা। ইমানেই। থেংক ইউ।